নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এটা বেয়া খবৰ ওলাই আহিছে। ময়ংক অগ্ৰৱাল, ভাৰতীয় ক্ৰিকেটাৰ ময়ংক অগ্ৰৱালৰ অসুস্থতা হৈছিলে আৰু অসুস্থতাৰ বাবে তেখেতক ভৰ্তি কৰা হৈছে, ICUত ভৰ্তি কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে। তেখেতে ৰঞ্জি ট্ৰফি খেলি আছে। ৰঞ্জি ট্ৰফিত কৰ্ণাটক টীমৰ তেখেত কেপ্টেইন হয়। আমাৰ নৰ্থ ইষ্টলৈ আহিছিলে, ত্ৰিপুৰালৈ আহিছিলে, ত্ৰিপুৰাত এখন মেটচ খেলিছিলে আৰু সেইখন মেটচ খেলি ঘূৰি যোৱা অৱস্থাত তেখেত বেমাৰত পৰে। মিডিয়াত ইমানলৈকে ওলাইছে যে তেখেতক বিষ দিয়া হৈছে। তেখেতে বটলত থকা পানী খোৱাৰ পাছত মুখত পুৰণি হোৱাৰ দৰে অনুভৱ কৰিছিল, অৰ্থাৎ পুৰি গৈছিল মুখত, আৰু তেওঁ লগে লগে বমি কৰিছিল আৰু তাৰ পাছতে তেখেতক আগৰতলাত ভৰ্তি কৰা হৈছে, ICUত হস্পিটেলত ভৰ্তি কৰা হৈছে। আৰু বৰ্তমান সময়ত এইটো বেয়া খবৰ ওলাই আহিছে। আমি আশা কৰিম যে তেখেত সোনকালে সুস্থ হৈ উঠক। মিডিয়াত কৈছে যে তেখেতক বিষ দিয়া হৈছে, বটলত হয়তো বিষ কোনোবাই সোমোৱাই তেনেকৈ দিছিলে। তেনেকৈ বৰ্তমান সময়ত খবৰবিলাক ওলাই আহিছে। যদি তেনেকুৱা খবৰ হয় সেইটোতো বহুত বেয়া কথাই। আমি আশা কৰিম যে তেখেত সোনকালে সুস্থ হৈ উঠক। ডাক্তৰৰ ফালৰ পৰাতো সম্পূৰ্ণ সাধাৰণতে চিকিৎসা চলাই থকা হৈছে। আমি আশা কৰিম যে ভাল খবৰ সোনকালে ওলাই আহক। বৰ্তমান সময়ত তেখেতৰ অৱস্থা ইমানো বেয়া নহয় বুলি জনা গৈছে, কিন্তু তথাপিতো তেখেতক ICUত ভৰ্তি কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে। গতিকে এই খবৰটো ইমানেই আছিল, বৰ বিশেষ খবৰ নহয়, বিশেষ আলোচনা কৰিবলগীয়া বিষয় নহয়, যিহেতু এটা আপডেট। আৰু আমি ইয়াৰ ওপৰত আৰু আপডেট দিম। তেখেত সুস্থ হৈ যদি উঠে আমি তাৰ ওপৰত আৰু বিশেষভাৱে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে শ্বেয়াৰ কৰি দিব লগৰবিলাকলৈ, ক্ৰিকেট সমৰ্থকসকললৈ। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।